নীট পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ দিলদাৰ ৰেজ্জাকক সম্বৰ্ধনা। সৰ্বভাৰতীয় নীট পৰীক্ষাত এইবাৰ উজ্বলি উঠিল গোৱালপাৰা পূব সমষ্টিৰ নয়াপাৰাৰ আব্দুল ছাত্তাৰৰ পুত্ৰ দিলদাৰ ৰেজ্জাক। অতি পিছপৰা অঞ্চলৰ পৰা উঠি অহা সাধাৰণ ব্যৱসায় কৰি জীৱিকা নিৰ্বাহ কৰা নয়াপাৰাৰ আব্দুল ছাত্তাৰৰ পুত্ৰ দিলদাৰ ৰেজ্জাকে গোৱালপাৰা জিলাৰ লগতে নয়াপাৰা অঞ্চললৈ গৌৰৱ কঢ়িয়াই দিছে। সৰ্বমুঠ 650 নম্বৰ লাভ কৰা দিলদাৰ ৰেজ্জাকে বৰপেটা জিলাৰ ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত MBBSৰ আসন লাভ কৰে। কেইজনমান উদ্যমী যুৱক আৰু নয়াপাৰা হাইস্কুল পৰিচালনা সমিতিয়ে কৃতি ছাত্ৰজনক ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। দিলদাৰ ৰেজ্জাকক জাপি আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। নয়াপাৰা হাইস্কুল পৰিচালনা সমিতিৰ সভাপতি জুব্বাৰ আলীৰ সভাপতিত্বত অনুষ্ঠিত হয় সম্বৰ্ধনা সভা। মই নয়াপাৰা অঞ্চলৰ বাসিন্দা হয় আৰু মোৰ দেউতাকৰ নাম আব্দুল ছাত্তাৰ আৰু মাকৰ নাম জৰিনা খাতুন। মই এনে ছুপাৰ 40 নামক কোচিং ইনষ্টিটিউটৰ পৰা সৰ্বভাৰতীয় নীট পৰীক্ষাত মুঠ 650 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু তাৰপিছত মই এতিয়া ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ বৰপেটাত ফাৰ্ষ্ট ইয়াৰ MBBSত এডমিশ্যন পাইছোঁ। তো মোৰ এই জাৰ্ণিত মোৰ মা দেউতাকৰ লগতে মোৰ ককা আইতা আৰু মোৰ গাঁওবাসী ৰাইজ অঞ্চলবাসী ৰাইজৰ আশীৰ্বাদ আছে। তো তেওঁলোকৰ আশীৰ্বাদত মই আজি ইমান দূৰ আগবাঢ়ি আহিবলৈ পাইছোঁ আৰু মোৰ ভিনিদেউ চানোৱাৰ ৰহমান তেখেতে মোক বহুত সহায় কৰিছে আৰু আগলৈও সহায় কৰি থাকে বুলি মই আশাবাদী। আৰু যাতে মই আগত লৈ এজন ভাল ডক্টৰ, কেৱল এজন ডক্টৰ নহয়, এজন ভাল আৰু ইমানটা ডক্টৰ হৈ অসমবাসী ৰাইজক সেৱা আগবঢ়াব পাৰোঁ আৰু মই যাতে মোৰ মা দেউতাক খেজমত কৰিব পাৰোঁ, অঞ্চলবাসী ৰাইজক মই সহায় কৰিব পাৰোঁ, সেৱা আগবঢ়াব পাৰোঁ, এইখিনি মই আপোনালোকৰ ওচৰত দোৱা কামনা কৰিছোঁ। সম্বৰ্ধনা আজি আমাৰ নয়াপাৰা ইউথ ক্লাব আৰু নয়াপাৰা সমাজৰ পৰা গোটেই সমাজৰ পৰা মোক সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে। মই ভৱিষ্যতে আমাৰ এই পিছপৰা অঞ্চলৰ পৰা যাতে চবেই শিক্ষাৰ পোহৰ লৈ আগবাঢ়ি যায়, এইটো মই কামনা কৰিছোঁ। যাতে এই অঞ্চল আৰু পিছ পৰি নাথাকে, চবেই যাতে শিক্ষাৰ দিশত আগবাঢ়ি যায়, গাৰ্জেনসকল যাতে অলপ সজাগ হৈ উঠে, নিজৰ ল'ৰা ছোৱালীক যাতে অলপ কষ্ট কৰি পঢ়া শুনা কৰোৱাই আমাৰ সমাজখন আগবাঢ়ি লৈ যাওঁ তাৰ কাৰণে মই আশাবাদী হৈ আছোঁ। ছাত্ৰ ছাত্ৰীক এইটোৱে কম কষ্ট কৰিলে কষ্টৰ ফল পোৱা যায়। যদি তোমাৰ মনোবল থাকে তেতিয়াহ'লে তুমি পাই যাবা। বৰ্তা নহ'লে নাও এখন যিকোনো ছাইডত যাব পাৰে। তো বৰ্তা এইমটো তোমাৰ মেইন, জীৱনৰ এইম ৰাখিলে তুমি হ'ব পাৰিবা। তো সৰুতে এইম দেখিব লাগে, লক্ষ্য ৰাখিব লাগে, তাৰপিছত চেষ্টা কৰিব লাগে। মইতো এক্সামত 3 মাহ আগত তোমাৰ 12, 13, 14 ঘণ্টা এনেকৈ পঢ়িছোঁ। যেতিয়া ভাল লাগে আৰু কি এনে কোনো কনফাৰ্ম ৰুটিন বানিলোঁ এইখিনি পঢ়িব লাগিব। দিনৰ পৰিস্থিতি হিচাপে কথা, ইনভাইৰনমেণ্ট কেনে ফ্ৰেণ্ডলি হয় নে নাই। কেতিয়াবা ইনভাইৰনমেণ্টৰ অলপ বিয়া চিয়া থাকিলে ওচৰে পাজৰে অসুবিধা হয় পঢ়া শুনাত। এনেকুৱা ইনভাইৰনমেণ্টৰ লগত খাপ খাই পঢ়া শুনা কৰিছিলোঁ, মেক্সিমাম মই পঢ়া শুনা কৰিছিলোঁ। আৰু গোৱালপাৰা পূব সমষ্টিৰ আমাৰ এই নয়াপাৰা অঞ্চলৰ এগৰাকী কৃতি ছাত্ৰ দিলদাৰ ৰেজ্জাই MBBSত আসন অলংকৃত কৰিছে। তাৰ বাবে আমি আমাৰ নয়াপাৰা অঞ্চলৰ উদীয়মান যুৱকসকলে তথা আমাৰ এইখন বিদ্যালয় পৰিচালনা সমিতিয়ে আমি এখন সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ আৰু আমাৰ গাঁৱৰ জ্যেষ্ঠ ব্যক্তিসকলৰ উপস্থিতি ইতিমধ্যে সম্বৰ্ধনা অনুষ্ঠানখন আমি সামৰণি মাৰিলোঁ। যিয়ে নহওক, আমাৰ এইখন অঞ্চল এখন দুখীয়া অঞ্চল, খেতি বাতি কৰা অঞ্চল, খেতিয়ক থকা প্ৰায় বেছিভাগ মানুহে খেতিৰ ওপৰত নিৰ্ভৰশীল। গতিকে আমি আশা ৰাখিছোঁ এইখন অঞ্চলত যাতে আমাৰ আৰু দিলদাৰ ৰেজ্জাৰ দৰে আৰু যাতে মেধাৱী ছাত্ৰৰ জন্ম হয়। সকলো সময়তে আপোনালোকৰ পৰা আমি যাতে সহায় সহযোগিতা আমি পাওঁ আৰু লগতে মই দিলদাৰ ৰেজ্জাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তেখেতে যাতে ডক্টৰ হৈ আমাৰ এইখন অঞ্চলৰ হৈ যাতে তেখেতে সুনাম কৰে আৰু আমাৰ ৰাইজৰ যাতে সহায় সহযোগিতা আগবঢ়ায়। তো আমালোকৰ এই অঞ্চলত উদীয়মান যুৱক ল'ৰা জুব্বাৰ আলী যিজনৰ এটা আয়োজন কৰিছে, আমি খুবেই সুখী হৈছোঁ যে গাঁওখনৰ গোৱালপাৰা জিলাখন পিছপৰা অঞ্চল বুলি ক'লে আপোনালোকে জানে, মিডিয়া প্ৰায়ভাগ ক্ষেত্ৰত আপোনালোকে আহিয়ে থাকে যে একেবাৰে পিছপৰা অঞ্চলৰ যাৰ বাপেকে ক'বলৈ দিন হাজিৰা কৰাৰ দৰেই এখন সাধাৰণ সৰুৱা এটা কাপোৰ দোকানী হিচাপে থাকি পেলাই তেওঁৰ ল'ৰাই ছুপাৰ 40 পৰা আজি সৰ্বভাৰতীয় নীট পৰীক্ষাত ইমান ভাল নম্বৰ দেখুৱাই পেলাই আজি দুখীয়াসকলৰ প্ৰতীক হিচাপে যি ফলাফল দেখুৱাইছে তাতে আমি বহুত সুখী হৈছোঁ। মই এটা এই ক্ষেত্ৰত ক'ব খোজোঁ বোলে উচ্চ শিক্ষাই টকা পইচা বা ধন সম্পত্তিয়ে একো হেঙাৰ হ'ব নোৱাৰে। দুখীয়া ঘৰৰ ল'ৰা ছোৱালীও পইচা পাতি নাথাকিলেও ৰাইজৰ আশীৰ্বাদ বহুত ভাল দিশলৈ আগুৱাই যাব। তাৰ প্ৰমাণ এই আমাৰ দিলদাৰ ৰেজ্জাই, যিগৰাকী ল'ৰাই মোৰো ছাত্ৰ আছিল। গতিকে সৰুৰ পৰা তেওঁক ভাবিছিলোঁ বহুত, আমি যি দেখিছোঁ তেওঁৰ লক্ষণ, যিমূলক ভাৰতে দুবাৰ
তেনেকুৱা ধৰণৰ সৰু পৰাই আছিল সত্যবাদী মেধাসম্পন্ন মানে ভদ্ৰ নম্ৰ ভদ্ৰ বিধি এনেকুৱা গুণ অধিকাৰী আছিল যাৰ ফলস্বৰূপে আজি 200 অঞ্চলৰ ল'ৰা ছোৱালীক তেওঁ এটা উচ্চ এটা প্ৰেৰণাদায়ক হিচাপে মানে লিখা পঢ়া কৰাৰ ক্ষেত্ৰত যে আৰ্থিক নাথাকিলেও বহুত দূৰলৈ আগুৱাই যাব পাৰি তাৰে তেওঁ এটা প্ৰমাণ দেখুৱাই মানে এই অঞ্চলবাসী ৰাইজৰ মাজত তেওঁ মন জয় সক্ষম হৈছে কৈছে তেওঁ এজন সুনিপুণ ডক্টৰ যি ডক্টৰৰ জৰিয়তে তেওঁ ডক্টৰ মহম্মদ আলী ফাৰুকীৰ দৰে এই ৰাইজৰ দুখীয়া পিছপৰা ৰাইজক সেৱা আগবঢ়াব তাৰে তেওঁ আশা ৰাখিছে আৰু আমি তেওঁৰ ওচৰত অনুৰোধ ৰাখিছোঁ পিছপৰা অঞ্চলক তেওঁ লক্ষ্য ৰখাৰ বাবে মাটিয়াৰ পৰা জাহানুৰ ইছলামৰ ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম